Hello friends and my dear students. আজি আমি ভূগোল অৰ্থনৈতিক ভূগোল তাৰমানে আমাৰ যেটো জিওগ্ৰাফিৰ আমি প্ৰথমটো অধ্যায় আৰম্ভ কৰিম। সো ইয়াত প্ৰথমটো অধ্যায় দেখা যায় কি কি আছে। সো ইয়াত দেখিব পৰা প্ৰথমটো আছে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা। সো আমি যিমান পাৰো এইবিলাক আমি একদম সংক্ষিপ্ত আৰু সহজকৈ আলোচনা কৰিম। ইয়াৰে পিছত আছে সম্পদৰ গুৰুত্ব, সম্পদৰ অৰ্থ, গুৰুত্ব আৰু শ্ৰেণী বিভাজন। তাৰ পিছত আছে সম্পদৰ ব্যৱহাৰ, তাৰ পিছত আছে সম্পদৰ সংৰক্ষণ, অৰ্থ প্ৰয়োজনীয়তা পদ্ধতি, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ভূমিকা। তাৰমানে আমাৰ ইয়াত যিখিনি টপিক দি আছে এইখিনি আমি গোটেই কেইটা লাহে লাহেকে আলোচনা কৰিম। সো তলত দেখলে পাবা ইয়াত আমাৰ কি কি আছে বুজিব লগা। ইয়াত দেখা অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাৰ বিষয়বস্তু, তাৰমানে সাবজেক্ট বা কন্টেন্ট বা সাবজেক্ট মেটাৰ, কি কয় সাবজেক্ট মেটাৰ। সো ইয়াত কি কি পাম আমি। অৰ্থনৈতিক ভূগোল প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ শাখা হিচাপে বিভক্ত। মানৱ ভূগোলৰ অন্যতম শাখা, তাৰপিছত এই শাখাৰ ভিতৰত ইয়াত বুজা আমাৰ যেটো ভূগোল থাকে, ভূগোলৰ দুটা ভাগ আছে মেইনলি। এটা হৈছে প্ৰাকৃতিক ভূগোল আর এটা মানব ভূগোল। তাৰপিছত এই মানৱ ভূগোলৰে দুটা পাৰ্ট আছে। প্ৰথমটো হ'ব অৰ্থনৈতিক ভূগোল। সো এটা নহয় বহু কেইটা পাৰ্ট আলোচনা কৰিম। তাৰে এটা হৈছে আমাৰ অৰ্থনৈতিক এইখিনি মনত ৰাখিবা। সো আমাৰ ভূগোলৰ প্ৰথমটো আছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল, তাৰপিছতটো আছে আমাৰ অৰ্থনৈতিক ভূগোল। তাৰ ভিতৰত আছে মানৱ ভূগোলৰ ভিতৰত আছে আমাৰ অৰ্থনৈতিক ভূগোল। সো হৈ গ'ল ইয়াত দি আছে ইকনমিক জিওগ্ৰাফি কাক ভূগোলত যেটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ জড়িত হৈতে কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। সো এইটো বুজি লবা। আমি ইকনমিক্স যেতে পঢ়ো, ইকনমিক্স তাত আমি মেইনলি কি কি ওয়ার্ড ইউজ কৰো, উৎপাদন, কারণ আমার এইকেইটাই বেসিক। তাৰপিছত বিতৰণ, তাৰপিছত উপভোগ। সো এইকেইটা আমি আকৌ আলোচনা কৰি দিম তোমালোকৰ কাৰণে। বিনিময়, উৎপাদন মানে তুমি কি বস্তু বনাইছা, মানে বস্তু বনোৱা। বিতৰণ মানে সেই বস্তুটো বেলেগক কেনেকে দিবা, তাৰমানে মই বস্তুটো উৎপাদন কৰিছো, মই এইটো ডিস্ট্ৰিবিউট কেনেকে কৰিম। তাৰপিছত উপভোগ, তাৰপিছত মই বস্তুটো যিহেতু উৎপাদন কৰিছো মই বস্তুটো ব্যৱহাৰ কৰিম নে নাই, বা বেলেগে কেনেকে ব্যৱহাৰ কৰিব। তাৰপিছত বিনিময়, তাৰমানে মই বস্তুটো বেলেগক দিলো, কি এটা বেলেগ বস্তু দিলে না নাই। সো মই উৎপাদিত বস্তু এটা দিলো, মোবাইল ফোন, মই মোবাইল ফোন উৎপাদন কৰিছো, কিন্তু মই কি কৰিম, কাৰণ মোবাইল ফোন আমাক ঘাটতি দিয়ে। সো তাৰ কাৰণে মই কি কৰিম, চাউল লম। সো এইটো এক প্ৰকাৰ বিনিময়। কি এই বিনিময় কেনেকে হ'ব, টকাৰ মাধ্যমেৰে হ'ব, টকাৰ মাধ্যমেৰে। তো আমাৰ কি হৈছে, মানে ভূগোলৰ যেটো শাখাত উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আদি কাৰ্যকলাপসমূহ, কি কাৰ্যকলাপ, কাৰণ এইবিলাক সব কাম স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। মানে কোনটো সময় আৰু কোনটো ঠাই, এই দুটা গুৰুত্বপূৰ্ণ। তাৰমানে এই ওপৰৰ কাৰ্যকলাপসমূহ, এক সেকেন্ড আমি কালিটো অলপ চেঞ্জ কৰি দিওঁ।
তাৰ মানে এই অৰ্থনৈতিক কামসমূহ আমি যেতিয়া সময় আৰু স্থান সাপেক্ষে অধ্যয়ন কৰিম ইয়াক কি কম আশা কৰিছো বুজি পাইছা কি অৰ্থনৈতিক সো আমি যিমানখিনি পাৰিছো সিম্পলিফাই কৰাৰ চেষ্টা কৰিছো সো নেক্সট দেখা তাৰপিছত আছে ভূপ্ৰকৃতি তাৰমানে আমাৰ অৰ্থনৈতিক ভূগোলৰ গঠনৰ কিয় মানে অৰ্থনৈতিক ভূগোল যে আছে আমি কিয় পঢ়ি আছো কাৰণ আমাৰ সকলো ঠাইতে উৎপাদন প্ৰক্ৰিয়াটো একে নহয় এই উৎপাদন প্ৰক্ৰিয়া একে নহয় কিয় কাৰণ আমাৰ গঠন মানে ভৌগোলিক গঠন আৰু জলবায়ু একে নহয় কাৰণ ভৌগোলিক গঠন আৰু জলবায়ু একে নোহোৱাৰ কাৰণে কি হৈছে আমাৰ তারতম্য দেখা দিছে এই তারতম্যৰ কাৰণে আমাৰ কি হৈছে কোন ঠাইত উৎপাদন বেশি হৈছে কোন ঠাইত উৎপাদন কম হৈছে এই কারণে আমি কতবা পাম হাৰুৱা ভূমি সাগৰ মহাসাগৰ আৰু কতবা পাম আমি জলবায়ু অতিপাত ঠান্ডা তাৰমানে কতবা উষ্ণ কতবা উৎপাদন বেশি হয় কতবা নহয় ইয়াতে দিছে তদুপৰি আন কিছুমান অঞ্চল এটো কিয় আমাৰ ভূগোলৰ কাৰণে হৈছে মানে কোন এখন ঠাইৰ জিওগ্ৰাফি যেটো কও অঞ্চলটোৰ জিওগ্ৰাফি এটোৰ ওপৰতে ডিপেন্ডেন্ট সকলোবোৰ সো আমাৰ কি কৈছে গৰাখহনীয়া প্ৰাকৃতিক বান দুৰ্যোগৰে দুৰ্দশাগ্ৰস্ত এইবিলাকৰ কাৰণে আমাৰ কি দেখা যাব গছ-গছনি খনিজ লবণ ইত্যাদিৰ দৰে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য বিতৰণ গুণাগুণৰ ক্ষেত্ৰতো যথেষ্ট পাৰ্থক্য দেখা যায় তাৰমানে আমাৰ মেইনলি আমি যে বস্তুবিলাক পাও তো আমি এই বস্তুবিলাক যে পাও এইবিলাক কি দেখা যায় আমাৰ মানে যথেষ্ট পাৰ্থক্য কতবা বেশি কতবা কম প্ৰাকৃতিক পৰিৱেশৰ কাৰণে এনে ফলত মানৱ পৰিকি মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক সকলো ঠাইত একে নহয় তাৰমানে যদি আমাৰ প্ৰকৃতিগতভাৱে আমি পাৰ্থক্য পাও তেতিয়াহলে মানুহৰ যি মানৱসৃষ্ট সম্পদ হ'ব বা মানৱ পৰিৱেশ হ'ব তাতো আমি বেলেগ বেলেগ পাও সো কিছু অঞ্চলত চাবা কৃষি কৰিয়ে আমাৰ উৎপাদন প্ৰক্ৰিয়াটো চলাই লয় কোনোবা অঞ্চলত মাছ মৰা কোনোবা অঞ্চলত যাতায়াত ব্যৱসায় কোনো অঞ্চলত পশুপালন ইত্যাদি বিশেষভাৱে আগবঢ়া হয় তাৰপিছত ইয়াত দেখা দৰাচলতে ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ কাৰণে মানুহৰ জীৱন ধাৰণ প্ৰণালী অৰ্থনৈতিক কাৰ্যকলাপো বেলেগ বেলেগ হয় এইটো বুজিব চেষ্টা কৰা এইটো লাইনটো অলপ ইম্পৰ্টেন্ট আছে সো প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদান তাৰমানে ইয়াত যদি বুজিব চেষ্টা কৰা জাপান কিন্তু প্ৰাকৃতিক সম্পদ ইমান নাই কিন্তু মানৱসৃষ্ট সম্পদ বা মানৱ সম্পদ যথেষ্ট বেছি ইয়াৰ ফলত জাপানে এই দুটা কাৰণে নিজকে কি কৰিছে উন্নত দেশলৈ ৰূপান্তৰিত কৰিছে আনহাতে আফ্ৰিকাৰ যিবিলাক দেশ আছে আফ্ৰিকাৰ দেশবিলাক এনে প্ৰাকৃতিক সম্পদত ভৰপূৰ কিন্তু ইয়ত এতিয়াও অনুন্নত কিয় অনুন্নত কাৰণ তেওঁলোকে এই প্ৰাকৃতিক সম্পদবিলাক ব্যৱহাৰ কৰিব এতিয়াও বা কাৰ্যত খটুৱাব পৰা তেনেকে ব্যৱস্থা কৰিব পৰা নাই সো আমাৰ কি হয় এই প্ৰাকৃতিক পৰিৱেশ বা প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট পৰিৱেশ এই দুটা উপাদানৰ কাৰণেই অৰ্থনৈতিক কাৰ্যকলাপ বেলেগ বেলেগ হয় সো আমাৰ ইয়াত দেখা জাপান যদি ধৰো জাপান আৰু আফ্ৰিকা দুয়োখন দেশত উৎপাদন কাৰ্যতো হয় বিতৰণ কাৰ্যতো হয় মানৱসৃষ্ট পৰিৱেশটো হয় কিন্তু দুয়োখন দেশৰে কি হয় বেলেগ বেলেগ তো আশা কৰো বুজি পাইছা এনে পাৰ্থক্যৰ বাবে যেতিয়া কৃষি কাৰ্যত উন্নত হয় সাপোজ মন ৰাখিবা যেতিয়া কোনোখন দেশ কৃষি কাৰ্যত উন্নত হয় মানে উৎপাদন যথেষ্ট হয় যেতিয়া উৎপাদন হয় তেতিয়াহলে হি ব্যৱসায় বাণিজ্য আৰু ঔদ্যোগিক বা মৎস্য উৎপাদন কাৰ্যতো চহকী হ'ব সাপোজ আমাৰ মানে মানৱ সম্পদৰ উন্নয়নটো যথেষ্ট হ'ব লাগিব তেতিয়া কি হ'ব সকলো ক্ষেত্ৰতে আমাৰ চহকী হ'ব
এই কাৰণতে পৃথিৱীৰ সকলো ঠাই ইখনৰ লগত পৰস্পৰ সম্পৰ্ক কৰি এক সম্পৰ্ক ৰক্ষা কৰি চলে। সো চাবা য'ত যিটো বেছি উৎপাদন হয়, সাপোজ এতিয়া আমাৰ আগৰ অৰ্থনীতিবিলাক আছিল স্বয়ং সম্পূৰ্ণ অৰ্থনীতি, স্বয়ং সম্পূৰ্ণ অৰ্থনীতি, তাৰমানে আমাক যিখিনি লাগে আমি নিজে উৎপাদন কৰিছো। কিন্তু বৰ্তমান যুগত এইটো আমাৰ বন্ধ হৈ গৈছে। কিয়? আমি বৰ্তমান সেইটো উৎপাদন কৰো যিটো আমি ইয়াত বেছিকে উৎপাদন কৰিব পাৰো, আৰু যিটো উৎপাদন নকৰো যিটো আমাৰ কম হয়, সো আমি এইটো কি কৰো, বেলেগ দেশৰ বা বেলেগ অঞ্চলৰ পৰা ইয়াত আমদানি কৰো, আৰু যিটো আমাৰ ইয়াত বেছি উৎপাদন হয় আমি কি কৰো, ৰপ্তানি কৰো। সব যিখিনি আমি ইয়াত ক'ব বিচাৰিছো তোমালোকে বুজিব চেষ্টা কৰিব। সো তাৰপিছত দেখা অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ শাখাসমূহ। সো আমি আগতেও কৈছো যে অৰ্থনৈতিক যে আমাৰ ভূগোল আছে ইয়াৰ মানে কিমান দূৰলৈকে ই বিস্তৃত বা ইয়াৰ পৰিসৰ বা এক্সটেনশন কিমান দূৰলৈকে। সো ইয়াৰ কাৰণে আমাৰ ইয়াত 5টা কোশ্চেন দিয়া আছে, আমি এই 5টা কোশ্চেন ইম্পৰ্টেন্ট বুলি মাৰ্ক কৰিম। সো প্ৰথমটো হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত। সো আমাৰ অৰ্থনৈতিক কাৰ্যৰ ভিতৰত যিকোনো বস্তু এটা উৎপাদন কৰে, ইয়াৰ লগত কি কি হ'ব পাৰে, উৎপাদন, বিতৰণ, বিনিময়, উপভোগ ইত্যাদি। তাৰপিছত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবিলাক কি কি, তাৰমানে উৎপাদন যে কৰিছে যথেষ্ট উৎপাদন হৈছে নে কি কি উৎপাদক কি ৰ মেটেৰিয়েল কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিছা, তাৰপিছত এই অৰ্থনৈতিক কাৰ্যটো বেলেগ কি পৰিঘটনাৰ লগত জড়িত, তাৰমানে তুমি যে উৎপাদন এটা বস্তু কৰিলা, যিকোনো বস্তু হ'ব পাৰে, এইটো বেলেগ কোনোবাৰ লগত জড়িত হৈ আছে না নাই, তুমি যিকোনো ধৰিব পাৰা। সাপোজ মই ধৰি ললো কৃষি কাৰ্য, সো কৃষি কাৰ্যটো ক'ত কৰিলো, সাপোজ আমি এটা জাগায় ধৰি দিলো হাওড়াগুড়ি, সো আমি ক'ত কৰিলো, হাওড়াগুড়ি। অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্য কি, আমি কৃষি কাৰ্যটো কৰোতে কি কি ব্যৱহাৰ কৰিছো, লেণ্ড, লেবাৰ। তাৰপিছত অৰ্থনৈতিক কাৰ্যটো আন অন্য পৰিঘটনাৰ লগত জড়িত হয় নেকি, যে তুমি যে কৃষি কৰিলা ই ব্যৱসায় বাণিজ্য ইত্যাদিৰ লগত জড়িত হৈ আছে নাই নাই, মানে তুমি যে উৎপাদন কৰিবা এইটো তুমি নিজৰ কাৰণে কৰিবা নেকি ব্যৱসায়ৰ কাৰণে। তাৰপিছত ইয়াত মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, প্ৰথমটো উৎপাদন কাৰ্যটো ক'ত অৱস্থিত, মানে এৰিয়াটোৰ কথা কৈছে। তাৰপিছত কৈছে যে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবিলাক কি কি, তাৰমানে ইয়াত লগত কি কি জড়িত হৈ আছে, মানে ইয়াৰ বৈশিষ্ট্য কি কি উৎপাদন কৰিবা, কি কি ব্যৱহাৰ কৰিবা, অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত হৈ আছে, তাৰমানে কৃষিৰ লগত কি ব্যৱসায় বাণিজ্য, মানে ইয়াৰ লগত জড়িত ফিল্ড কি কি আমাৰ বিজনেছ হ'ব পাৰে, ক্ষুদ্ৰ উদ্যোগ হ'ব পাৰে, সো যিখিনি আমাৰ জড়িত হৈ আছে। সো আমাৰ মেইন যিখিনি হ'ব পৰিঘটনা এই দুটা মনত ৰাখিব। সো মেইন পৰিঘটনা দুটা হ'ব যে কাৰ্যটো ক'ত আছে আৰু কি হৈছে। সাপোজ মই কৃষিটো যে কৰিছো গোসাইগাঁও বা ভাড়াগুড়িতে কিয় কৰিছো, প্ৰশ্নটো এইটো, মানে কিয় তাত কৰিছো, কাৰণ। সো আমি ইয়াত কাৰণ উদ্ভাৱন কৰিব গ'লে, কাৰণ তাত নদী আছে, নদী থকাৰ কাৰণে কি হৈছে তাত আমাৰ উৎপাদন ভাল হৈছে। সো আমি যদি এইটো মৰুভূমিত কৰিলো হয়, সো আমাৰ কৃষি কাৰ্যটো সম্পূৰ্ণ নহল হয়, তেতিয়া আমি কৃষিটো ধাৰণ নকৰিলো হয়, বেলেগ পদাৰ্থ মানে বেলেগ বস্তু কৰিলো হয়। ইয়াত দেখা অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে বেলেগ ঠাই হলে বেছি ভাল হলহেঁতেন নেকি। সো আমি ইয়াতকে যদি ভাল জায়গা পাও, সো ইয়াত দেখা আৰু ইয়াৰ প্ৰথম তিনিটা যে আছে এইটো বেসিক, তুমি কত উৎপাদন কৰিবা, বৈশিষ্ট্য কি কি আৰু কি কি পৰিঘটনা লগত জড়িত, এই দুটা কিন্তু বেছি ইম্পৰ্টেন্ট, যে তুমি যদি তাত কৰি আছা কিয় কৰি আছা, আৰু যদি তাত চেঞ্জ কৰা
এৰিয়াটো কি প্ৰব্লেম কি হ'ব আমাৰ বেনিফিট কি হ'ব সো প্ৰশ্নৰ প্ৰথম তিনিটা পৰম্পৰাগত তাৰমানে এই তিনিটা যে আছে সাধাৰণ বিষয়বস্তুৰ লগত জড়িত বাকি দুটা প্ৰশ্নই কি কৈছে অৰ্থনৈতিক ভূগোলৰ ভেটি স্থাপন কৰিছে তাৰমানে আমি কি কৰো অলৱেজ কি খুঁজো যে আমি য'ত উৎপাদনটো কৰিছো তাতকে যদি আমি বেলেগ এটা ঠাইলৈ লৈ যাওঁ তো তাত উৎপাদন যদি বেছি হয় তো আমাৰেই ভাল হ'ব কাৰণ আমি বেছি উৎপাদন কৰিলে বেছি বিতৰণ বা উপভোগ বা বিনিময় কৰিব পাৰিম সব বুজি পাইছা সো ইয়াত কি কৈছে এই দুটা কোশ্চেন কোনে কৈছিল অৰ্থনৈতিক পিতৃস্বৰূপ জৰ্জ চিছম তো চিছমে কি কৈছে দেখা ইয়াত পিছত উন্নয়নৰ অৰ্থনৈতিক উন্নয়নৰ দিক আৰু গতি তাৰমানে আমাৰ মোটিভটো কি অৰ্থনৈতিক উন্নয়ন মানে ইয়াৰ স্পীড থাকিব লাগিব আৰু ইয়াৰ ডাইৰেকশ্যন সো এইটো কি হয় স্পীড মানে আমাৰ জলদি জলদি কামটো হ'ব লাগিব বা দ্ৰুত গতিত হ'ব লাগিব ডাইৰেকশ্যন মানে আমাৰ চিধা ওপৰমুখী হ'ব লাগিব নিম্নমুখী নহয় নিম্নমুখী মানে মাইনাছত যায় তেতিয়া আমাৰ মানে অৰ্থনৈতিক উন্নয়ন নহয় অনুন্নয়ন বুলি ক'ব আন দুজন কৈছে হলবিট জনছ আৰু ডাকেন ৱাৰ্ল্ড সিহঁতৰ মতে বিশেষকৈ উৎপাদন আৰু কি কাৰ্যকলাপৰ লগত জড়িত কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া কিছুমান অঞ্চল কিয় আমদানিৰ ব্যৱসায় বাণিজ্যত আগবঢ়া এইবোৰ প্ৰশ্ন উৎঘাটন সহায় কৰে আমি ক'লোৱে যে জাপান যে আছে জাপান প্ৰাকৃতিক সম্পদ নোহোৱা সত্ত্বেও কিয় আগবঢ়া আফ্ৰিকাত প্ৰাকৃতিক সম্পদ হোৱা সত্ত্বেও কিয় পিছপৰা এইবিলাক কাৰণ আমি আলোচনা ক'ত কৰা হয় এইবিলাক কাৰণ আলোচনা ক'ত কৰা হয় এইটো হৈছে অৰ্থনৈতিক ভূগোলত তাৰপিছত পেজ নম্বৰ পিছত দেখা আমাৰ যি অৰ্থনৈতিক সম্পৰ্ক মানুহৰ সম্পৰ্ক কি পৰিৱেশৰ লগত তো আমি কি কৰো তাৰ পৰা আমি নিজৰ যিখিনি কাৰ্যকলাপ এইটোক আমি পাঁচটা ভাগত ভাগ কৰিব পাৰো ইয়াত চাৰিটা দিছে কিন্তু পৰম্পৰাগত দেখিলে পাঁচটা ধৰা যায় এইটো মনত ৰাখিবা প্ৰথমটো হৈছে প্ৰাইমাৰী মানে যিবোৰ মানে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰি জীৱিকা নিৰ্বাহন কৰে বা প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে যেনেকে কৃষিকাৰ্য মাছ ধৰা বনজ সম্পদ আহৰণ ইত্যাদি তাৰমানে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰা মানে ব্যৱস্থাটো বা পদ্ধতিটো প্ৰাইমাৰী ভিত্তি বুলি কোৱা হয় তাৰপিছত সেকেন্ডাৰী তাৰমানে আমি যিখিনি বেসিক যিখিনি নকৰিলে মানুহ চলিবই নোৱাৰিব এইটো আমাৰ ক'ত পৰে প্ৰাইমাৰী সো বেসিকত কি পৰে তোমাৰ কৃষিকাৰ্য তো কৃষিকাৰ্যৰ লগত কিছুমানে মাছ মৰা কাম কৰে কিছুমানে বনজ সম্পদ কিছুমানে খনিজ সম্পদ তাৰপিছত কিছুমানে এই যে কি ইয়াৰ লগত হাঁহ মুৰ্গী পালন হাঁহ কুকুৰা পালন ইত্যাদিও কি হ'ব প্ৰাইমাৰী এতিয়া তাৰপিছত সেকেন্ডাৰী দেখিবা আমাৰ উদ্যোগ আহিব উদ্যোগ মানে প্ৰকৃতিৰ পৰা পোৱা মানে ৰ মেটেৰিয়েল কেঁচা সামগ্ৰীসমূহ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাক কি কয় দ্বিতীয় ভিত্তি সেকেন্ডাৰী মনত ৰাখিবা এইবোৰ তাৰমানে আমি ইয়াত যিখিনি পাইছো পৰিৱেশৰ পৰা এইটোত আমি কিবা অলপ চেঞ্জ কৰি দিছো মেচিনৰ দ্বাৰা যেতিয়া মেচিনৰ দ্বাৰা চেঞ্জ কৰি দিম ইয়াক কি সেকেন্ডাৰী হৈ গ'ল তোৰ শিল্প উৎপাদন প্ৰক্ৰিয়া মানে ইণ্ডাষ্ট্ৰি তাৰপিছত পুনৰ নিৰ্মাণ কাৰ্য সো এইবিলাক জানাই তাৰপিছত যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় ব্যক্তিৰ জৰিয়তে উৎপাদিত সামগ্ৰী তাৰ অচৰ পায় তাক কি কয় তৃতীয় চোৱা দেখা এইটো প্ৰাইমাৰী আমি ইংৰাজীত লিখি আছো অসমীয়াতো লিখিম এইটো কয় সেকেন্ডাৰী মানে প্ৰাথমিক দ্বিতীয়ক সো ইয়াৰ বস্তুবিলাক ডাইৰেক্টলি আমি ইয়াত কি কৰিলো কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি ই উৎপাদন কৰে হয় না এই উৎপাদিত সামগ্ৰীটো আমাৰ সাধাৰণ মানুহৰ ওচৰত কেনেকে যাব কেনেকে সাধাৰণ মানুহক ইয়াক ব্যৱহাৰ কৰিব
এইটো হয়তো বজাৰৰ পৰা কিনি ল'ব, হয় নে নহয়? এই বজাৰত লৈ যাওঁতে কি লাগিব আমাৰ পৰিবহন। তাৰমানে এই দুটাৰ লিংকেজ, এই দুটাৰ লিংক যিবিলাক বৃত্তিয়ে এই দুটাৰ লিংক কৰি দিয়ে, এইবিলাক বৃত্তি হৈছে আমাৰ তৃতীয়ক বৃত্তি। সো দেখা কি কি হ'ব পাৰে। যাতায়াত, তাৰমানে তুমি বস্তু এঠাইৰ পৰা আন ঠাইলৈ লৈ নগলে তুমি বিক্ৰী কৰিব নোৱাৰে। তাৰপিছত পৰিবহনে কি কথা, বজাৰ মানে মাৰ্কেট লাগিব, মাৰ্কেটৰ ভিতৰত পাইকাৰী খুচৰা এইবিলাক লাগিব। তাৰপিছত পৰ্যটন, তাৰপিছত যোগাযোগ যাতায়াত পৰিবহন একেলগত। পৰ্যটন যে আছে তোমাৰ দেখা, আমি ইয়াত কি কৰিছো পৰ্যটনটো বুজি লোৱা। সো আমি ইয়াত নেচাৰেল চিনাৰী আছে, ইয়াত আমি কি বনাই দিম, ডাঙৰ ডাঙৰ বিল্ডিং বনাই দিম। এই বিল্ডিং বিলাক ইয়াত চাবৰ কাৰণে আহিব কোন, যিবিলাক মানুহ আহি ক'ত থাকিব, বিল্ডিঙত থাকিব। তাৰমানে ইয়াত যে আছে, ইয়াত আহাৰ কাৰণে এইটোৱে মেইন। সো এই দুটাৰ কম্বিনেশ্যনত কোন আছে, এই মানুহজন আছে। সো তাক কি কম, পৰ্যটন। এইটো মন ৰাখিব, পৰ্যটনটো কোনটোৰ লগত জড়িত, এইটো হৈছে তৃতীয়ক। আমি কোৱেশ্চন যেতিয়া আনি MCQ তেতিয়া এইবোৰ সকলোবিলাক আলোচনা কৰিম। তাৰপিছত যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ হৈ তোলাত সহায় কৰে, তাক চতুৰ্থক বৃত্তি বলে। তো দেখা আমি যে সেকেন্ডারি প্রাথমিক গৌণ বা তৃতীয়ক বৃত্তি, এই দুটাক যেতিয়া আমি আরো ইফিচিয়েন্টলি মানে কার্যক্ষমভাবে গড়ে তুলিম, যার দ্বারা তাক কি কম, চতুৰ্থক বৃত্তি। তো তাৰ ভিতৰত কি কি পাম আমি, বেংক ব্যৱস্থা। সো বেংকিংটো মনত ৰাখিবা, বেংকিংটো তোমাৰ বেংক ব্যৱস্থাটো তেতিয়াই ভাল থাকিব যেতিয়া তোমাৰ কৃষি থাকিব, উদ্যোগ থাকিব, পৰিবহন থাকিব। এই তিনিটা নাথাকিলে বেংক নাথাকে। আৰু বৰ্তমান যিকোনো অৰ্থনীতিত এই তিনিটা দেখাই যায়। তাৰপিছত প্ৰচাৰ মাধ্যম, নিউজ পেপাৰ, প্ৰশাসন, এডমিনিষ্ট্ৰেশ্যন, শিক্ষা গৱেষণা। তাৰমানে এই যে PhD স্কলাৰ যিবিলাক, এইবিলাক জড়িত। এতিয়া তোমালোকে ক'ব পাৰা শিক্ষাটো কোনটোৰ ভিতৰত পৰিব, প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক, চতুৰ্থক। শিক্ষাটো এইটো কমেন্ট কৰি জনাবা। তাৰপিছত দেখা, তো এই অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰাৰ কেইবাটাও পদ্ধতি আছে, এইটো মনত ৰাখি ভালকে। পদ্ধতিবিলাক কি কি, প্ৰথমটো হৈছে আঞ্চলিক এপ্ৰচ বা ৰিজিয়নাল এপ্ৰচ। তাৰমানে এইটো অঞ্চল ভেদে আলোচনা কৰাব। এই অৰ্থনৈতিক কাৰ্যাৱলীসমূহ অঞ্চল ভেদে যেতিয়া আলোচনা কৰা হয় তেতিয়া তাক কি ক'ম, আঞ্চলিক। ট্ৰপিকেল বা কমোডিটি এপ্ৰচ, তাৰমানে কোনো এটা দ্ৰব্য কোনো এটা অঞ্চলত কি পৰিমাণে উৎপাদিত হয়, মানে এই দ্ৰব্যটোৰ ওপৰত যেতিয়া আমি বেছি গুৰুত্ব দিম তাক কম কমোডিটি এপ্ৰচ। তাৰপিছত বিহেভিয়ৰাল এপ্ৰচ, তাৰমানে এইটো আমি যে এই বস্তুটো উৎপাদন কৰোঁতে, সাপোজ মোবাইল ফোন উৎপাদন কৰোঁতে সিহঁতৰ বিহেভিয়াৰ, মানে সিহঁতে কেনেকৈ উৎপাদন কৰে, কম বেছি, এইটো কি কম, বিহেভিয়াৰ। তাৰমানে আচৰণ, সিহঁতৰ আচৰণৰ ওপৰত ডিপেণ্ড কৰে। যদি সিহঁতৰ ভাল লাগে উৎপাদন কৰিব। তাৰপিছত নীতি নিয়ম, প্ৰিন্সিপাল এপ্ৰচ, তন্ত্ৰ বিশ্লেষণ এপ্ৰচ। সব বৰ্তমান দেখা, বৰ্তমান মানে সাম্প্ৰতিক অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰত সাংখ্যিক পদ্ধতি ব্যৱহাৰ লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ আদিও ব্যৱহৃত হয়। তাৰমানে ইয়াত যেটো হৈছে জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন চিষ্টেম, তাৰমানে সাংখ্যিক পদ্ধতি, তাৰমানে এই ষ্টেটিষ্টিক্স পাৰ্টটো ইয়াত আহি যায়। তাৰপিছত ইয়াত ভৌগোলিক তথ্য, মানে এই অঞ্চলটোত কি কি প্ৰাকৃতিক সম্পদ পোৱা যায় নে নাযায়, এইবিলাকৰ ওপৰত বিশ্লেষণ। তাৰপিছত সূত্ৰ নিৰ্দেশ, তাৰমানে থিয়ৰী মডেল, এইবিলাক তোমালোকে ফিউচাৰ জিঅ'গ্ৰাফিত পাবা যায়। এইবোৰো কি কৰা হয়, অৰ্থনৈতিক ভূগোলত সমাধান কৰা হয়। তো তাৰপিছত আমি কৈছিলো অৰ্থনৈতিক ভূগোলৰ বহুকেইটা ভাগ আছে। এতিয়া অৰ্থনৈতিক ভূগোলৰ শাখাবিলাক, সো আমি কি কৈছিলো, ভূগোলৰ দুটা ভাগ কৈছিলো, ভূগোল, প্ৰাকৃতিক ভূগোল, মানৱ সৃষ্ট ভূগোল। মানৱ সৃষ্ট ভূগোলৰ এটা ভাগ আছিল অৰ্থনৈতিক ভূগোল, আৰু ইয়াত ভাগ আছে এই অৰ্থনৈতিক ভূগোলৰ আৰু ভাগ পাইছো আমি কি কৃষি ভূগোল, ঔদ্যোগিক ভূগোল,
তাৰপিছত আছে পৰিবহন ভূগোল, সম্পদ ভূগোল। তাৰমানে এই মেইন ভূগোলৰ পাৰ্ট প্ৰাকৃতিক ভূগোল আৰু মানৱ সৃষ্ট ভূগোল। মানৱ সৃষ্ট ভূগোলৰ ভাগ অৰ্থনৈতিক ভূগোল। অৰ্থনৈতিক ভূগোলৰ ভাগ কৃষি, ঔদ্যোগিক, পৰিবহন, সম্পদ, তাৰপিছত পৰিকল্পনা, পৰ্যটন ইত্যাদি। তাৰপিছত দেখা এনেবোৰ শাখাই অৰ্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত কথা বতৰাবোৰ তন্নতন্নকৈ আলোচনা কৰে। কথা বতৰা মানে ইহঁতৰ লগত যিখিনি আলোচনা এই বিষয়ৰ লগত আলোচনা বিশ্লেষণ এইখিনি ভালকে আলোচনা কৰে। পৰিৱেশৰ লগত জড়িত মানে আমি যে এই সকলোবিলাক কৰি আছো সকলোবিলাক পৰিৱেশৰ লগত জড়িত। সকলোতে বহনক্ষম উন্নয়নৰ গুৰুত্ব যথেষ্ট আৰোপ কৰা হৈছে। বহনক্ষম উন্নয়ন মানে আমি যিটো বস্তু উৎপাদন কৰিম এইটো যাতে আমাৰ পৰিৱেশত যথেষ্ট ক্ষতি নকৰে আৰু এই ভৱিষ্যত প্ৰজন্মৰ কাৰণেও যাতে লাভজনক হয়। অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা হিচাপে সম্পদ ভূগোলৰ লগত ওতপ্ৰোতভাৱে জড়িত, কাৰণ এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ মান আৰু প্ৰাচুৰ্যটো তাৰপৰা নিৰ্ণয় কৰে। তাৰমানে ইয়াত সম্পদৰ মান আৰু প্ৰাচুৰ্য। ইয়াৰ পিছত দেখা যে আমাৰ অৰ্থনৈতিক ভূগোলৰ শাখাবিলাক দি আছে আৰু ইয়াত বিষয়বস্তু এইবিলাক তোমালোকে নপঢ়িলেও অলপ পাই যাবা। কাৰণ কৃষি ভূগোল প্ৰথমটো আছে কৃষি ভূগোল। ইয়াত কি পাবা তোমালোকে কৃষিৰ লগত জড়িত সূত্ৰ, সামগ্ৰী, বজাৰ, আমদানি ৰপ্তানি, তাৰপিছত কৃষি কাৰ্যৰ বিতৰণ পদ্ধতি, তাৰমানে যিমানবোৰ কাৰ্যকলাপ আছে সব কৃষিৰ লগত জড়িত। মানে কৃষিৰ লগত জড়িত যিবোৰ কাৰ্যকলাপ আছে সকলোবিলাক হ'ব কৃষি ভূগোল। সেম ইয়াত ঔদ্যোগিক ভূগোল যদি দেখা উদ্যোগৰ লগত জড়িত, যেনেকে কাৰকসমূহ উদ্যোগৰ লগত জড়িত, অন্যান্য কাৰকসমূহ উদ্যোগৰ প্ৰকাৰ, তাৰপিছত ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, ঔদ্যোগিক অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰী, বজাৰ, আমদানি ৰপ্তানি। তাৰমানে ইয়াত কি উদ্যোগৰ লগত জড়িত চাবা ইয়াত আমদানি ৰপ্তানি। ইয়াত যদি আমি কেৱল আমদানি ৰপ্তানি দিওঁ এইটো অস্পষ্ট, কাৰণ আমদানি ৰপ্তানি ইয়াত দুটাতেই আছে। আমি ইয়াত শিকিম কৃষিজাত সামগ্ৰীৰ আমদানি ৰপ্তানি, আৰু ইয়াত হ'ব ঔদ্যোগিক সামগ্ৰীৰ আমদানি ৰপ্তানি। আশা কৰিছো বুজি পাইছা। তাৰপিছত দেখা সম্পদ ভূগোল। সম্পদ ভূগোল মানে সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদৰ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদৰ উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ ব্যৱস্থাপনা ইত্যাদি কি অধ্যয়ন কৰা হয়। তাৰপিছত দেখা নেক্সট আছে আমাৰ পৰিবহন ভূগোল আৰু বজাৰ ভূগোল। পৰিবহন ভূগোলটো দেখা মানে পৰিবহন ব্যৱস্থাৰ লগত জড়িত কাৰকসমূহ, সম্পদৰ বিতৰণত পৰিবহনৰ ভূমিকা, অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহনৰ ভূমিকা, উন্নয়ন, ঔদ্যোগিক উন্নয়ন, কৃষি পৰিবহন উন্নয়নৰ ভূমিকা ইত্যাদি। তাৰমানে ইয়াত যিমান হ'ব কৃষি বা উদ্যোগৰ ক্ষেত্ৰত পৰিবহনৰ কি ভূমিকা আছে সকলোবিলাক পৰিবহন। তাৰপিছত দেখা বজাৰ। তাৰপিছত ইয়াত বজাৰৰ স্থাপনৰ প্ৰয়োজনীয়তা, বজাৰৰ প্ৰকাৰ, ইয়াৰ লগত জড়িত সূত্ৰসমূহ এইবোৰ আমি ক্লাছ 12তো আলোচনা কৰিম। তাৰপিছত পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াত দেখা উন্নয়নৰ লগত জড়িত বিভিন্ন পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া ইত্যাদি। আমাৰ পৰিকল্পনা আৰু উন্নয়নৰ লগত যিখিনি বিষয়বস্তু এইখিনি। তাৰপিছত ইয়াত পৰ্যটনৰ লগত জড়িত বিষয়বস্তুসমূহ আলোচনা কৰা হয় পৰ্যটন। ইয়াত তোমালোকৰ যদি আহে ইয়াৰ পৰা কোৱেশ্চন, তোমালোকে অলপ খালি জানিবা যে কোনটো লগত হয়। এতিয়া এজন মানুহ ফুৰিব গৈছে, সাপোজ এজন মানুহ ফুৰিব গৈছে, ইয়াৰ ক্ষেত্ৰত কি হ'ব? যি পথৰে গৈছে এইটো কি হ'ব? পৰিবহন, ৰোড টেক্সি। আৰু যিটো পৰিবহনত গৈছে তো পৰিবহন মানে ফুৰিব গৈছে, ফুৰি যোৱাটো ক'ত হ'ব?
পৰ্যটন ভূগোলৰ তাৰপিছত আহা যাক তাৰপিছত দেখা সম্পদৰ অৰ্থ গুৰুত্ব সো এইটো মনত ৰাখিবা এইটো আমি যথেষ্ট আলোচনা কৰিম আৰু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাকো কৈ দিম সো আমি ইয়াত দেখা সম্পদ কাক কয় সম্পদ বা ৰিসোৰ্স তাৰমানে আমাৰ জীৱন ধাৰণৰ যিকোনো যিবিলাক বস্তু লাগে এইবিলাককে সম্পদ কয় মানে আমি যে জীয়াই থাকো আমি পৃথিৱীত বাচি থাকিবৰ কাৰণে যিবিলাক বস্তু দৰকাৰ পৰে প্ৰয়োজনীয় কাৰণ আমাক দৰকাৰ সকলোবিলাকে যিবিলাক আমাৰ বেছি প্ৰয়োজনীয় এইবিলাকক কি কম আমি সম্পদ সম্পদবিলাকৰ উদাহৰণ যদি কোৱা হয় বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ আটাইবোৰে কি হ'ব মানুহৰ বাবে লাগতিয়াল এইবোৰেই হ'ব সম্পদ তো মানে মানুহ যিবিলাক প্ৰয়োজনীয় মানুহৰ কাৰণে এই সকলোবোৰ হৈছে সম্পদ সো কি হ'ব উদাহৰণবিলাক মনত ৰাখিবা আমি কোনবিলাক বস্তু সাধাৰণতে পাওঁ পানী বায়ু সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ইত্যাদি এইবিলাক কি হ'ব আমাৰ সব সম্পদ সো এতিয়া দেখা সম্পদবিলাক মানুহে কৰ পৰা লাভ কৰে সম্পদ সকলোবিলাক মানুহে প্ৰকৃতিৰ পৰা লাভ কৰে তাৰমানে আমাৰ সম্পদৰ উৎস কি হৈছে উৎস হ'ব প্ৰকৃতি মানুহে দিয়া নিজা শক্তিবিদ্যা ব্যৱহাৰ কৰি এই সম্পদৰ প্ৰাচুৰ্য্যমৰ বাবে মানুহৰ মৌলিক প্ৰয়োজন তাৰমানে আমি যিবোৰ সম্পদ পাওঁ এইবিলাক কি কৰোঁ আমি নিজৰ যিখিনি শক্তিবিদ্যাৰ দ্বাৰা এইবোৰ আমি নিজৰ কাৰণে প্ৰয়োগ কৰিব পাৰোঁ যেনেকে য'ত পানী নাই তাত আমি কি কৰোঁ লেতেৰা পানীয়ে ব্যৱহাৰ কৰোঁ লেতেৰা পানীটো কি কৰোঁ ফিল্টাৰ কৰি আমি এইটো খোৱাৰ উপযোগী তৈয়াৰ কৰোঁ সো আমি এই লেতেৰা পানীটো কি কৰোঁ খোৱাৰ উপযোগী ভাবিব নোৱাৰোঁ যেতিয়া আমি ইয়াত পৰিশোধন বা ফিল্টাৰ কৰি লওঁ তেতিয়া আমি ইয়াক ব্যৱহাৰৰ উপযোগী কৰি লওঁ তাৰমানে মানুহৰ যিখিনি জ্ঞান বুদ্ধি আৰু কৌশলৰ দ্বাৰা আমাৰ এইবোৰ প্ৰয়োগ কৰি ব্যৱহাৰ কৰাৰ উপযোগী কৰি তোলে তাৰপিছত খাদ্য আশ্ৰয় বস্ত্ৰ বাসস্থান তাৰপিছত আদি বহুত চাহিদা পূৰণৰ লগতে জীৱন মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে তাৰমানে আমাৰ এই যে মৌলিক প্ৰয়োজনসমূহ এই প্ৰয়োজনসমূহ মুঠতে কি আমাৰ খাদ্য আশ্ৰয় আৰু বস্ত্ৰ এই তিনিটাৰ যেতিয়া আমাৰ পূৰণ হয় তেতিয়া আমাৰ কি আহে আৰু অন্যান্য বহুত চাহিদা আহে যিবোৰ আমাৰ উন্নত মানদণ্ডৰ কাৰণে প্ৰয়োজন যেনেকুৱা এইটো বুজিব চেষ্টা কৰিম আমাৰ কি থাকে খাদ্য বস্ত্ৰ বাসস্থান তো বৰ্তমান বাসস্থান বৰ্তমানত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কি হৈছে স্বাস্থ্য নহ'লেও আমাৰ বৰ্তমান সুস্থ জীৱন আমি জীয়াই থাকিব নোৱাৰি আৰু বৰ্তমান কি আন এটা গুৰুত্বপূৰ্ণ শিক্ষা কাৰণ শিক্ষা নহ'লেও আমাৰ বৰ্তমানৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব সম্ভৱ নহয় সো আমাৰ এই তিনিটাটো মৌলিক আছে ইয়াৰ লগত বহু অন্যান্য চাহিদাসমূহ কি আহি পৰে যিবোৰ আমাক মানে পালন কৰিব লাগিব বা পূৰণ কৰিব লাগিব যাৰ কাৰণে আমাৰ উন্নয়ন সম্ভৱ হৈছে অৰ্থনীতিবিদ জিম্মাৰ মানুহৰ মতে সম্পদ হ'বলৈ দুটা আমাৰ গুণ থাকিব লাগিব মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট সম্পদৰ কাৰণে কি দুটা গুণ থাকিব লাগিব কাৰ্যকাৰিতা আৰু উপকাৰিতা ফাংচনেলিটি এণ্ড ইউটিলিটি এই দুটা গুণৰ কাৰণেহে সম্পদ ব্যৱহাৰৰ যোগেদি মানৱৰ কল্যাণ আৰু আৰ্থসামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে তাৰমানে আমাৰ যে কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটাৰ কাৰণেহে আমাৰ যিখিনি কল্যাণ বা আৰ্থসামাজিক উন্নয়ন উৎকৰ্ষ সাধন হৈছে সো আমি এইবিলাক কোৱেশ্চনৰ মাধ্যমেৰে বুজিব চেষ্টা কৰিম যেতিয়া আমি কোৱেশ্চনখিনি আলোচনা কৰিম তোমালোকৰ ক্লাছত তাৰপিছত দেখা ইয়াৰ যোগেদি মানৱ সমাজৰ উন্নয়ন ওতঃপ্ৰোতভাৱে জড়িত এই সম্পদ আৰু মানুহৰ সম্পৰ্ক মানে সম্পদ নোহোৱাকৈ মানুহ বাচি জীয়াই থাকিব নোৱাৰে কাৰণ মানুহৰ যিখিনি উন্নয়ন হৈ আছে বা হৈছে এইখিনি সকলোবিলাক প্ৰকৃতিৰ পৰা পোৱা সম্পদেই প্ৰকৃতি মানুহ সমাজ সংস্কৃতি তথা প্ৰযুক্তি বিজ্ঞানৰ অন্তঃক্ৰিয়াৰ ফলতে একোটা সম্পদৰ সৃষ্টি হয় তাৰমানে ইয়াত দেখা কথাটো কি কৈছে সো আমি যে আছে আমি বস্তুখিনি প্ৰকৃতিৰ পৰা পাওঁ
কিন্তু এই পোৱা বস্তুখিনি মানুহে কি কৰে এই সমাজ বা সংস্কৃতিত প্ৰয়োজনীয় হোৱাকৈ এই তথ্য বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দ্বাৰা এইখিনি সমাজত ব্যৱহাৰ কৰিবৰ কাৰণে নিজৰ ফলিয়া কৰি লয় তাৰমানে আমাক যিখিনি কথাটো বুজিব চেষ্টা কৰে সাপোজ আমাক যে কলো যে এটা বস্তু লাগে সাপোজ আমাক ফাৰ্নিচাৰ তো বুজি পোৱা সো ফাৰ্নিচাৰ মানে আমি গছৰ পৰা পাওঁ গছৰ পৰা তো এই ফাৰ্নিচাৰ বনাবলৈ কাৰণে আমাক কি লাগিব গছ লাগিব কিন্তু গছ থাকিলেই যে ফাৰ্নিচাৰ হ'ব এইটো নহয় তো গছ কাটি আমি এইটো কি কৰিব লাগিব আমাৰ আগত তক্তাকৈ এইটো বাইৰ কৰিব লাগিব তাৰ পিছত আমি এইবোৰ নিৰ্দিষ্ট শেপ বা আকাৰ দিয়াৰ পিছতহে আমি এই কি ফাৰ্নিচাৰটো পাব পাৰি তাৰমানে আমি প্ৰকৃতিৰ পোৱা বস্তুখিনি আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্বাৰা কি কৰিম অন্তক্ৰিয়া মানে ইহঁতৰ মাজত ক্ৰিয়া কৰাই তাৰ পিছত যাতে সমাজত এইখিনিৰ ইউজ হয় আৰু তেতিয়াহে আমাৰ এই সম্পদ সৃষ্টি হয় তাৰমানে মানুহে নিজৰ ভালৰ কাৰণেহে কি কৰে সম্পদৰ সৃষ্টি কৰে মানে যিবিলাক বস্তু আমাৰ সকলো বস্তুটো প্ৰকৃতি দিয়ে যেতিয়া মানুহে নিজৰ কাৰণে তথা সমাজ সংস্কৃতি বচাই ৰাখিবৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন বা লাগতিয়াল এইখিনি বস্তু পূৰণ কৰিবৰ কাৰণে সম্পদৰ সৃষ্টি কৰে সো সম্পদৰ উৎপাদনৰ হিতে মানুহ দুই প্ৰকাৰ উৎপাদক আৰু উপভোক্তা উৎপাদক মানে যিয়ে বস্তু উৎপাদন কৰে আৰু উপভোক্তা মানে যিয়ে বস্তুখিনি উপভোগ কৰে সাপোজ যিয়ে টিভি কোম্পানী সাপোজ এইটো টিভি এইটো যে কোম্পানীয়ে বনায় তাক কি কম উৎপাদক আৰু যিয়ে টিভিটো কিনি ঘৰৰ কাৰণে ঘৰত ব্যৱহাৰ কৰে তাক কোৱা হ'ব উপভোক্তা সো আমি পাইছো বহু সম্পদ আমি দেখা পাইছো সো ইয়াত দেখা মানে বেছিভাগ বস্তু যে আছে মানুহে কি প্ৰয়োজন অনুসৰি কি কৰে নিজৰ কৰি লয় সো ইয়াত প্ৰয়োজন অনুসৰি মানুহে উপযোগী কৰি লয় মানে যিটো বস্তুৰ প্ৰয়োজন নাই এইটো বস্তু মানুহে তৈয়াৰ নকৰে কাৰণ প্ৰয়োজনৰ ওপৰতে আমাৰ বস্তু উদ্ঘাটন বা তৈয়াৰ বা নিৰ্মাণ চলি থাকে প্ৰতিটো সামগ্ৰিক কাৰ্যকাৰিতাৰ উপকাৰিতা সম্পৰ্কীয় গুণসমূহ মানুহে জ্ঞানৰ জৰিয়তে উদ্ঘাটন কৰে জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে প্ৰাকৃতিক সম্পদৰ উপৰিও বহুবোৰ সম্পদ দেখা বহুবোৰ সম্পদ কি আছে যিবিলাক মানুহে বনায় ৰাস্তা ঘাট কাৰখানা এইবিলাক কি কোৱা হয় মানৱ সৃষ্ট সম্পদ তাৰমানে ইয়াত বুজিব চেষ্টা কৰোঁ প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰ কি কম প্ৰাকৃতিক সম্পদ মানুহে বনোৱা সম্পদবোৰ মানৱ সম্পদ সো আমাৰ ইয়াত কি হ'ব প্ৰাকৃতিক সম্পদৰ উদাহৰণ মানৱ সম্পদৰ উদাহৰণ আমি প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদৰ বিষয়ে পঢ়িছো আমি এতিয়া আহো মানৱ সম্পদ তো মানৱ সম্পদ কাক কয় সো মানুহে সম্পদৰ সৃষ্টি কৰিব পাৰে সো যেতিয়া মানুহে সম্পদৰ সৃষ্টি কৰিব পাৰে এই সম্পদক কি কোৱা হয় মানৱ সৃষ্ট সম্পদ আৰু মানুহে যিহেতু সম্পদৰ সৃষ্টি কৰিছে সেইকাৰণে মানুহক কি ধৰিম মানৱ সম্পদ ইয়াত দেখা সম্পদৰ উৎপাদক মানে আৱিষ্কাৰকো ধৰিব পৰা সৃষ্টিকৰ্তা হিচাপে মানুহৰ এক প্ৰকাৰৰ সম্পদ যাক আমি মানৱ সম্পদ বুলি ক'ব পাৰি সো পৰীক্ষাত আহে কিন্তু মানৱ সম্পদ সো ইয়াত বুজিব চেষ্টা কৰিবা মানুহে সম্পদৰ সৃষ্টি কৰিব পাৰে এইটো কি কমেই মানৱ সৃষ্ট সম্পদৰ কাৰণে মানুহক যিটো সম্পদৰ কেটেগৰীত ৰখা হ'ব এইটো হৈছে মানৱ সম্পদ তাৰমানে মানুহে সৃষ্টি কৰা সম্পদৰ কাৰণে মানুহক যি সম্পদ বুলি ধৰা হয় তাকে কোৱা হ'ব মানৱ সম্পদ আই ৰিপিট মই আকৌ এবাৰ কৈ দি আছো মানুহে সম্পদৰ সৃষ্টি কৰাৰ বাবে মানুহক যি সম্পদত ধৰা হয় তাকে কোৱা হয় মানৱ সম্পদ মন কৰিবলগীয়া দেখা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট ব্যৱহাৰৰ তাৰতম্যৰ বাবে মানুহৰ চাহিদাৰ পৰিৱৰ্তন নতুন তাৰপিছত আমি চাওঁ পিছত কি লিখা আছে মানৱ সম্পদৰ উন্নতি প্ৰযুক্তি উন্নয়নৰ ওপৰত তাৰমানে আমাৰ প্ৰযুক্তি যদি চেঞ্জ হয় মানে উন্নয়ন হয় তেতিয়াহ'লে আমি যিটো বস্তু আগত আমাৰ অপকাৰী হিচাপে আমি ব্যৱহাৰ কৰিছিলো এইটো আমাৰ উপকাৰীও হ'ব পাৰে এতিয়া কাৰণ যিহেতু আমাৰ প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে সেইবাবে একোটা সম্পদৰ ঠাই আৰু অৰ্থ বেলেগ বেলেগ হ'ব পাৰে চাবা মানে কি হয়
সম্পদ যে আছে আমাৰ কাৰণে সম্পদ কিন্তু বেলেগৰ কাৰণে সম্পদ নহ'বও পাৰে তাৰমানে বেলেগ বেলেগ হ'ব পাৰে যেনেকুৱা জলবায়ুটো ধৰা জলবায়ু আমাৰ কাৰণে ভালো হয় বেয়াও হয় কাৰণ জলবায়ুৰ কথা যদি ধৰো আমাৰ কি হয় জলবায়ুৰ আমাৰ অসমত যথেষ্ট বৰষুণ মানে কি বানপানী হয় তাৰমানে আমাৰ অসমৰ বানপানী জলবায়ুৰ কাৰণে হৈ আছে আৰু এই বানপানী যেতিয়া শুকাই যাব আমাৰ কি হ'ব পলস পৰিব তো পলস পোৱাৰ লগে লগে আমাৰ সাৰুৱা হৈ যায় ভূমি আমি এতিয়া এই বানপানীখিনিক যদি আমি কন্ট্ৰল মানে নিয়ন্ত্ৰণ কৰিব পাৰো তেতিয়া আমাৰ যিখিনি জলবায়ু আছে এইখিনি আমি ভালৰ ভিতৰত হয় এতিয়াও ভাল কিন্তু আমাৰ যিহেতু বানপানীখিনি কাৰণ জলবায়ু আমাৰ ইয়াত বৰষুণ হ'লে বানপানী হ'বই যদি আমি বানপানীটোক কন্ট্ৰল কৰিব পাৰো তেতিয়াহ'লে আমাৰ যথেষ্ট সুবিধা হ'ব তো ইয়াত দেখা সম্পদ পৰিৱৰ্তনশীল এইটো মনত ৰাখিব ভালকে সম্পদ পৰিৱৰ্তনশীল আজি কোনো এটা সামগ্ৰী ব্যৱহৃত নহ'লে ভৱিষ্যত মানে আজি অপকাৰী নাইবা কোনো আমাৰ অপকাৰো কৰা নাই তাৰমানে নিষ্ক্ৰিয় সামগ্ৰী মানে আজিৰ অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰী এটাই ভৱিষ্যতত যে সম্পদ নহ'ব তাৰ কোনো গ্যাৰান্টি নাই আজি যিটো সামগ্ৰী আমি ব্যৱহাৰ কৰি আছো এজ এ অপকাৰী হিচাপে কিন্তু ভৱিষ্যতত সি মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে সামগ্ৰীসমূহ জীৱৰ উপকাৰ আৰু অপকাৰ নকৰে তাক কি কোৱা হয় নিৰপেক্ষ তো মনত ৰাখিবা এই ৱাৰ্ডটোই মনত ৰাখিবা প্ৰথমত নিৰপেক্ষ যদি তোমালোকে নিৰপেক্ষ ৱাৰ্ডটো বুজা তেতিয়াহ'লে বাকীখিনি এনেই বুজি পাবা তো নিৰপেক্ষ মানে ই আমাৰ ভালো নহয় বেয়াও নহয় মানে নিউট্ৰাল ইফালেও নাযায় মানে মাঝামাঝি এইটো পজিশন তাক কি কোৱা হয় নিৰপেক্ষ বা নিষ্ক্ৰিয় মানে সক্ৰিয় নহয় ই নিষ্ক্ৰিয় অৱস্থাত আছে তোমালোকে এই ৱাৰ্ডটো সায়েন্সতো পাইছা নিউট্ৰাল তো যি উপকাৰো নকৰে তাক কি কোৱা হ'ব নিষ্ক্ৰিয় তাৰমানে কোনো এটা সামগ্ৰী যি আগত কি আছিল নিৰপেক্ষ সামগ্ৰী আছিল বা অপকাৰী এইটো সময় বা প্ৰযুক্তিৰ পৰিৱৰ্তনত সি আমাৰ কি সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে আনকি কোনো এটা সম্পদ যি বৰ্তমান সম্পদ হিচাপে ব্যৱহৃত হৈ আছে এইটো আমাৰ ভৱিষ্যতত কি সম্পদ নাথাকিব মানে সম্পদৰ যিখিনি গুণ এইখিনি হেৰুৱাবও পাৰে যেনেকৈ আমি উদাহৰণস্বৰূপে কওঁ বিষটো আমি কি কৰোঁ জেনেৰেলি যেনেকুৱা ইনচেক্টিচাইড মানে বিভিন্ন পোক পৰুৱা মাৰিবৰ কাৰণে ব্যৱহাৰ কৰে যিবিলাক আমি অপকাৰী পোক এইবিলাক মাৰিবৰ কাৰণে যিটো ব্যৱহাৰ কৰোঁ ইনচেক্টিচাইড এইটো আমাৰ কাৰণে কি উপকাৰী যদি এইটো কোনো ব্যক্তিয়ে খাই পেলাই এইটো তেতিয়া কি হৈ যাব তাৰ কাৰণে কি হ'ব অপকাৰী আৰু যেতিয়া আমি ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিম তেতিয়া হ'ব আমাৰ কাৰণে উপকাৰী যেতিয়া আমি দেখিম যে কোনো এটা বস্তু ই উপকাৰতকৈ অপকাৰী বেছি কৰি আছে তেতিয়াহ'লে তাক কি ক'ম আমি সম্পদৰ ভিতৰত নধৰিম তো আমি নিষ্ক্ৰিয় সামগ্ৰীৰ এটা উদাহৰণ দিছে উদাহৰণটো ভালকৈ মনত ৰাখিবা যেতিয়ালৈকে মানুহ শক্তি উৎপাদনত কয়লা আৰু তেলৰ ব্যৱহাৰ নাজানিছিল তেওঁলোক এতিয়া এইবোৰ কি আছিল নিৰপেক্ষ সামগ্ৰী কয়লা আৰু তেলৰ ব্যৱহাৰ যেতিয়ালৈকে জনা নাছিল নিৰপেক্ষ সামগ্ৰী হিচাপে ব্যৱহৃত হৈ আছিল তাৰপিছত যিবোৰ পৰিঘটনাই মানুহক অপকাৰ কৰে তাক কি কোৱা হয় প্ৰতিৰোধক ৰেজিষ্টেন্স মানে সি উপকাৰত বাধা প্ৰয়োগ কৰা মানে কি এক কথাত অপকাৰ কৰা তো যেনেকে ইয়াত দি আছে অনুৰ্বৰ মাটি বানপানী জৰ্জৰিত অঞ্চল ইত্যাদি কি প্ৰতিৰোধক তো তাৰ ভিতৰত দেখা যে প্ৰতিৰোধক যে আমাৰ অলৱেজ বিয়া এইটো নহয় যে আমাৰ বানপানী পশ্চিমবংগত যে বানপানী হৈ থাকে কোনটো নদী দামোদৰ নদীয়ে পশ্চিমবংগত বানপানী সৃষ্টি কৰে কোনটো নদী মনত ৰাখিবা পশ্চিমবংগত দামোদৰ নদীয়ে কি কৰে আমাৰ বানপানীৰ সৃষ্টি কৰে তো আমি এই বান্ধক যদি নদী বান্ধ দি আমি কি কৰিছো জলসিঞ্চনৰ ব্যৱস্থা কৰিছো জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগে লগে ই হৈ গ'ল আমাৰ সম্পদ কিয় কাৰণ আমি ইয়াৰ পৰা ইলেক্ট্ৰিচিটি মানে বিদ্যুৎ উৎপাদন কৰিব পাৰিম আৰু আমাৰ এতিয়া বানপানী নহ'ব সি আমাৰ কেৱল ভাল কামতে ব্যৱহাৰ হৈ থাকিব
বেয়া কামত ব্যৱহাৰ নহয় মানে আমাৰ ক্ষতি নকৰিব সো এতিয়া সম্পদ সো যেতিয়া বিজ্ঞান আৰু মানুহৰ জ্ঞানৰ প্ৰসাৰ বিজ্ঞান প্ৰযুক্তিৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদ লৈ ৰূপান্তৰিত হৈছে এনে সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবে আজি উপকাৰী বুলি গণ্য হোৱা বস্তু এটাই অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে যেনেকুৱা তোমালোকে মনত ৰাখা খাৰুৱা তেল কিন্তু আমাৰ কাৰণে ভাল নহয় যদি আমি বৰ্তমান ব্যৱহাৰ কৰিছো ই আমাৰ কাৰণে ভাল নহয় যেতিয়া আমি অল্টাৰনেট এটা পাম অল্টাৰনেট মানে ইয়াতকে বিকল্প মানে ভাল বিজ্ঞান প্ৰযুক্তি দ্বাৰা তেতিয়া তাক ইয়াক কি কম নিষ্ক্ৰিয় কিয় কাৰণ ই আমাক নিষ্ক্ৰিয় নচৰি ই আমাক কি প্ৰতিৰোধক তাৰমানে ই আমাৰ প্ৰকৃতিৰ কি কৰি আছে ক্ষতি আমি পৰাপক্ষত কি কৰিম এভয়েড কৰিম ত্যাগ কৰিম সো ইয়াৰ আরেকটা এক্সাম্পল মনত ৰাখিব পাৰা যেনেকি আমাৰ CFC আছে CFC কি আছিল ক্লোৰোফ্লোৰকাৰ্বন আগত ফ্ৰিজ এচিড ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান এইটো গেছ যথেষ্ট আমাৰ গোলকীয় উত্তাপ বৃদ্ধি কৰাৰ কাৰণে এইটো সলনি আমাৰ ক্লোৰোফ্লোৰকাৰ্বনৰ জাগাত ব্ৰমোকাৰ্বন আৰু বহু কিবা কিবি ফ্লুৰিনেটেড কার্বন এবার ইউজ হয় মনত ৰাখিবা যেটো আমাৰ আগত যেটো ব্যৱহাৰ হয় এইটো বৰ্তমান যে ব্যৱহাৰ হৈ থাকিব ভাল হিচাপে এইটো নহব পাৰে এই কাৰণে ক'ব পাৰো আমি সম্পদ পৰিৱৰ্তনশীল এইটোৰ কাৰণে 3 মাৰ্কৰ এটা কোশ্চেন আছে তোমালোকে লিখিবা সো আজি ইয়াতেই ৰাখিছো ইয়াৰ পিছত আমি পৰৱৰ্তী ক্লাসটো কন্টিনিউ কৰিম যদি ভিডিওটো তোমালোক ভাবা যে আমাৰ উপকাৰী বা কামত আহিছে সাবস্ক্ৰাইব আৰু বেল বটনটো টিপি দিবা আজিৰ কাৰণে ইয়াতেই ধন্যবাদ